মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ ইংলিছ 2024 ক্লাছ 9ৰ কুৱেশ্যন পেপাৰ 2 ক্লাছ 9 2024 হাফ ইয়াৰলি এক্সামৰ হয় এইটো। তো আমি কুৱেশ্যনবিলাক আলোচনা কৰিম, MCQবিলাক আলোচনা কৰিম। এতিয়া এটা প্ৰথম কুৱেশ্যনটো দিয়া আছে, টমি ৱাজ ৰেফাৰিং টু ডেছ এজ এ ৰেগুলাৰ টিচাৰ। যে টমিয়ে ৰেগুলাৰ টিচাৰ বুলি কাক বুজাব বিচাৰিছিল। ইয়াত কি হ'ব, শুদ্ধ উত্তৰটো হ'ব হিউমেন টিচাৰ, লেডি টিচাৰ, হেড টিচাৰ। হেড টিচাৰ হ'ব নোৱাৰে, হিউমেন টিচাৰ লেডি টিচাৰো ইয়াত হ'ব নোৱাৰে। হিউমেন টিচাৰ আৰু মেকানিকেল টিচাৰৰ ক্ষেত্ৰত দুটাৰ যিকোনো এটা হ'ব। আৰু এই দুটাৰ ক্ষেত্ৰত কোনটো ৰেগুলাৰ টিচাৰ হ'ব, কাৰণ টমি যিহেতু তেওঁলোকে কি কৰিছিল 2057ত বসবাস কৰি আছে, অৰ্থাৎ ফিউচাৰত বসবাস কৰি আছে। আৰু তেওঁলোকৰ কাৰণে মেকানিকেল টিচাৰ হৈছে ৰেগুলাৰ টিচাৰ। কাৰণ আজিৰ যুগত যিটো আমি যিবিলাক শিক্ষক আমি বিদ্যালয়ত পাওঁ, বিদ্যালয়ত আহি আমাৰ ক্লাছ লয়, সেইবিলাক আমাৰ কাৰণে ৰেগুলাৰ টিচাৰ। কিন্তু টমি আৰু মাৰ্জিৰ কাৰণে কি মেকানিকেল টিচাৰটো হৈছে কি ৰেগুলাৰ টিচাৰ। এতিয়া কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 2ত কি কোৱা হৈছে যে মাৰ্গি ৱাজ ডিসএপইণ্টেড। মাৰ্গি হতাশ হৈছিল, ডিসএপইণ্ট হৈছিল। ইয়াৰ কাৰণটো কি, মাৰ্গি ৱাজ ডিসএপইণ্টেড কাৰণ দ্য মেকানিকেল টিচাৰ ৱাজ টেকেন এৱে। মেকানিকেল টিচাৰক আঁতৰাই লোৱা হৈছিল কাৰণে নহয়, এইটো নহয়। টমি ৱাজ আস্কড টু গো এণ্ড ষ্টাডি, এইটোৰ কাৰণেও নহয়। মাৰ্গি ৱাজ আস্কড টু লিভ দ্য হাউচ, লিভৰ কথা কিতাপত উল্লেখ নাই। দ্য মেকানিকেল টিচাৰ ৱাজ নট টেকেন এৱে। দ্য মেকানিকেল টিচাৰ ৱাজ নট টেকেন এৱে, অৰ্থাৎ মেকানিকেল টিচাৰজনক আঁতৰাই লোৱা হোৱা নাছিল, যাৰ কাৰণে তেওঁ কি ডিসএপইণ্ট অনুভৱ কৰিছিল বা হতাশ পাইছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। কুৱেশ্যন নম্বৰ 3টো কি আছে, কুৱেশ্যন নম্বৰ 3ত দিয়া আছে যে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, হোৱাট ৱাজ দি ডেট দেট ডে। যে টমিয়ে যিদিনা কিতাপখন পাইছিল, এটা বাস্তৱ কিতাপ পাইছিল, সেই কিতাপখন পোৱাৰ ডেটটো কি আছিল, এইটো আছিল 17 মে 2157 এইটো আছিল 17 মে 2157 ডেটটো আছিল। এতিয়া কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ। মেথামেটিক্স ইন হুইচ ছাবজেক্ট কুড মাৰ্গি নট পাৰফৰ্ম ৱেল। যে মাৰ্গিয়ে কোনটো বিষয়ত ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল, সেইটো হৈছে জিঅ'গ্ৰাফী। ইংলিছৰ কথা নাই, হিষ্টৰী আৰু মেথমেটিক্স যদিও উল্লেখ আছে, কিন্তু তেওঁ যিটো বেয়া প্ৰদৰ্শন কৰিছিল কোনটো ছাবজেক্টত, জিঅ'গ্ৰাফী ছাবজেক্টত তেওঁ ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল। তেওঁ এক্সামবিলাক কিন্তু বেয়া কৰিছিল জিঅ'গ্ৰাফী ছাবজেক্টত। এতিয়া কুৱেশ্যন নম্বৰ 5 লৈ আহিছোঁ। হু এনকাৰেজড এভেলাইন গিলানি টু গো অন উইথ মিউজিক। যে এভেলাইন গিলানিক কোনে এনকাৰেজ কৰিছিল, উৎসাহিত কৰিছিল, তেওঁ মিউজিকৰ সৈতে তেওঁ যে জড়িত আছিল আৰু সেই কামটো চলাই নিয়াৰ কাৰণে কোনে উৎসাহ দিছিল, সেইটো হৈছিল ৰন ফৰ্বছ নামৰ এজন ব্যক্তি, যিয়ে তেওঁৰ শিক্ষক আছিল। আৰু সেই শিক্ষকজনে তেওঁক কি কৰিছিল, ইনস্পায়াৰ কৰিছিল, এনকাৰেজ কৰিছিল, অৰ্থাৎ উৎসাহ দিছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 6ত কোৱাইছোঁ, হোৱাই ডিড কালাম ৱান্ট টু গো টু ৰামেশ্বৰাম। যে APJ আব্দুল কালাম ৰামেশ্বৰামত কিয় যাব বিচাৰিছিল। ৰামেশ্বৰামত কিয় যাব বিচাৰিছিল, ৰামানাথাপুৰমত কিয় যাব বিচাৰিছিল, ফৰ হায়াৰ ষ্টাডি, অৰ্থাৎ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে তেওঁ কি কৰিছিল, ৰামানাথাপুৰমত গৈছিল। যিটো ৰামেশ্বৰমৰ যিটো জিলা আছিল, সেই জিলাৰ যিটো সদৰ ঠাই,
সেই ঠাইখনত তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে তাত গৈছিল। এতিয়া কুৱেশ্যন নম্বৰ 7 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 7ত আছে দ্য কাণ্ট্ৰি ইনস্পেক্টৰ ছল্ভড মাৰ্গিজ প্ৰব্লেম, যে মাৰ্জিৰ যিটো সমস্যা আছিল যে তেওঁ ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল জিঅ'গ্ৰাফী বিষয়খনত, কিন্তু সেই সমস্যাটো তেওঁৰ মেকানিকেল ইনস্পেক্টৰজনে কেনেদৰে সেই সমস্যাটো সমাধান কৰিছিল, এইটো হ'ব কি বাই ৰিছেটিং দ্য টিচাৰ টু মাৰ্গিজ লেভেল, অৰ্থাৎ মাৰ্গিৰ যিটো বয়স, মাৰ্গিৰ যিটো শিক্ষণ যিটো দক্ষতা, সেই দক্ষতাৰ হিচাপত মেকানিকেল টিচাৰজনক ৰিছেট কৰিছিল, অৰ্থাৎ পুনৰ সংস্থাপন কৰিছিল। আৰু আগত যিজন শিক্ষক মেকানিকেল টিচাৰ যিটো আছিল যান্ত্ৰিক শিক্ষক, সেই শিক্ষকজন তেওঁৰ লেভেলৰ নাছিল, তেওঁতকৈ অলপ স্পীডত চলিছিল, গতিকে তেখেতে কি কৰিছিল, সেইটো আঁতৰাই দি শ্ল' কৰি দিছিল। এতিয়া কুৱেশ্যন নম্বৰ 8 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 8 লৈ আহিছোঁ, ইভেলাইন টাৰ্নড ডিফ এট দি এজ অফ, যে ইভেলাইন টাৰ্ন ডিফ, তেওঁৰ যে কলা হৈ গৈছিল, কাণত নুশুনা হৈছিল, সেইটো কিমান বছৰ বয়সত তেওঁৰ এই অৱস্থাটো হৈছিল। তো এইটো আমি জানো যে 11 ইয়াৰ্ছত কি হৈছিল, তেওঁৰ এই বেমাৰটো লক্ষণটো দেখিব পৰা গৈছিল। 8 বছৰ বয়সত এইটো কি হৈছিল, তেওঁৰ লক্ষণটো আহিছিল, আৰু 11 ইয়াৰ্ছ অৰ্থাৎ 11 বছৰ বয়সত কি হৈছিল, তেখেতৰ যি শুনাৰ যিটো কাণত যিটো নুশুনাৰ যিটো ভাৱ, এইটো সম্পূৰ্ণৰূপে কাণটো তেওঁৰ কি হৈ গৈছিল, কলা হৈ গৈছিল, অৰ্থাৎ তেওঁ সম্পূৰ্ণৰূপে কোনো এটা কথাই তেওঁ শুনিব পৰা অৱস্থাত নাছিল। গতিকে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈ। 9ত কৈছোঁ উস্তাদ বিছমিল্লা খান ৱাজ বৰ্ণ অন, উস্তাদ বিছমিল্লা খান কোনদিনা জন্মগ্ৰহণ কৰিছিল, এইটো হ'ব কি, এইটো হ'ব 21 মাৰ্চ 1916, 1916 চনত কিন্তু বিছমিল্লা খানে কি কৰিছিল, জন্মগ্ৰহণ কৰিছিল। গতিকে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈ। কুৱেশ্যন নম্বৰ 10ত কি দিয়া আছে, ডেছ মোগল এম্পেৰৰ বেণ্ড পুংগি ইন দি ৰয়েল ৰেচিডেন্স, যে ৰাজকীয় ৰাজপ্ৰসাদত কি কৰা হৈছিল, পুংগি নামৰ যিটো বাদ্যযন্ত্ৰ, এইটো বেন কৰা হৈছিল আৰু নিষিদ্ধ ঘোষণা কৰা হৈছিল। আৰু এই নিষিদ্ধ ঘোষণাটো কোনে কৰিছিল, এইটো ঔৰংগজেবে কৰিছিল। ঔৰংগজেব banned the playing of the musical instrument called pungi in his royal residence for it had a shrill and unpleasant sound. এই কুৱেশ্যনটো তোমালোকৰ আহিব পাৰে যে ঔৰংগজেব মোগল এম্পেৰৰ ঔৰংগজেবে, সম্ৰাট ঔৰংগজেবে কিয় পুংগি নামৰ বাদ্যযন্ত্ৰটো নিষিদ্ধ ঘোষণা কৰিছিল, তাৰ এনচাৰটো হ'ব কি, হি বেণ্ড দ্য প্লেয়িং অফ পুংগি ইন দ্য ৰয়েল ৰেচিডেন্স ফৰ ইট হেড এ শ্ৰিল এণ্ড আনপ্লিজেণ্ট চাউণ্ড। সেইটোৰ যিটো শব্দ আছিল, সেই শব্দটো হৰটো ঔৰংগজেবৰ ভাল লগা নাছিল, সেইটো সেইকাৰণে বন্ধ কৰি দিছিল। এতিয়া কুৱেশ্যন নম্বৰ 11 লৈ আহিছোঁ। বিছমিল্লা খান প্লেড দি শ্বেহনাই on 15 August 1947, যে 1947 চনৰ 15 আগষ্ট, অৰ্থাৎ আমাৰ দেশ যিদিনা স্বাধীন হৈছিল, সেই স্বাধীন হোৱা দিনত বিছমিল্লা খানে শ্বেহনাই ক'ত বজাইছিল, এইটো হ'ব লালকিল্লা, অৰ্থাৎ এট দি ৰেড ফৰ্ট। লালকিল্লা অৰ্থাৎ ৰেড ফৰ্টত কি কৰিছিল, তেখেতে পণ্ডিত জৱাহৰলাল নেহৰুৰ উপস্থিতিত তেখেতে শ্বেহনাই নামৰ যি বাদ্যযন্ত্ৰ, সেইটো কিন্তু তাত বজাইছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 12 লৈ। কুৱেশ্যন নম্বৰ 12ত কি কোৱা হৈছে, কুৱেশ্যন নম্বৰ 12ত কোৱা হৈছে কালামছ অটোবায়োগ্ৰাফি ইজ ন'ন এজ, যে আবুল কালাম APJ আব্দুল কালাম যে আছে, সেই কালাম ছাৰৰ অটোবায়োগ্ৰাফি অৰ্থাৎ আত্মজীৱনীখনৰ নাম কি, সেইটো হ'ব দি উইংছ অফ ফায়াৰ, যিটো APJ আব্দুল কালাম ছাৰৰ কি আত্মজীৱনী আছিল। কুৱেশ্যন নম্বৰ 13 লৈ আহিছোঁ।
দ্য ফার্স্ট ক্যাজুয়ালিটি অফ দি সেকেন্ড ওয়ার্ল্ড ওয়ার কেম টু রামেশ্বরম ওয়াজ, যে দ্বিতীয় বিশ্বযুদ্ধর প্ৰথম ধাপটো ৰামেশ্বৰমত কিদৰে প্ৰকাশ পাইছিল, যে দ্বিতীয় বিশ্বযুদ্ধ যে হৈ আছে সেই দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱটো ৰামেশ্বৰমত কিদৰে কোনটো ধাপত বা অৰ্থাৎ কেতিয়া সূত্ৰপাত হোৱা বুলি গম পোৱা গৈছিল, সেইটো হ'ব ছাছপেনশ্যন অফ ডেইলি ট্ৰেইন, অৰ্থাৎ দৈনিক ৰেলগাড়ী চলাচল যিটো আছিল সেই চলাচলটো কি কৰা হৈছিল, ছাছপেণ্ড কৰা হৈছিল আৰু ৰামেশ্বৰম ষ্টেচনত কিন্তু সেই ট্ৰেইন হল্ট, অৰ্থাৎ ৰেলগাড়ী যে ষ্টেচন ৰাখে সেই ৰখাটো তাত কি কৰা হৈছিল, বন্ধ কৰি দিয়া হৈছিল আৰু সেইটোৱে আছিল প্ৰথম ধাপ, অৰ্থাৎ ৰামেশ্বৰমত পৰা প্ৰভাৱ আছিল সেইটো। এতিয়া কুৱেশ্যন নম্বৰ 14 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 14ত কি কৈছে, দ্য ৰয়েল মিউজিক একাডেমি ৱাজ ইন, যে ৰয়েল মিউজিক একাডেমি নামৰ যিটো একাডেমি অৰ্থাৎ সংগীত একাডেমি, সেই সংগীত একাডেমিটো ক'ত আছে, এইটো হ'ব দি UK, অৰ্থাৎ ইউনাইটেড কিংডম, ইংলেণ্ডত এইটো অৱস্থিত আছে। তোমালোকৰ কিতাপত হয়তো ইংলেণ্ড বুলি দিয়া আছে, কিন্তু ইয়াত UK দিয়া আছে। ইউকে যেটো দেশ, তাতে কিন্তু আমাৰ ইংলেণ্ড এটা কি চহৰ, ইংলেণ্ড এটা চহৰৰ নাম। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 15 লৈ। 15ত কোৱা হৈছে ইণ্ডিয়ান উইল বিল্ড দেয়াৰ অ'ন ইণ্ডিয়া, যে ভাৰতীয়সকলে তেওঁলোকৰ নিজা ভাৰত তৈয়াৰ কৰিব। হু ছেড দিছ, এই কথাটো কোনে কৈছিল, একেবাৰে সহজ কথা, এইটো কৈছিল মহাত্মা গান্ধীয়ে এই কথাটো ঘোষণা কৰিছিল যে ইণ্ডিয়া উইল বিল্ড দেয়াৰ অ'ন ইণ্ডিয়া, ভাৰতীয়সকলে তেওঁলোকে নিজৰ ভাৰত নিজে তৈয়াৰ কৰিব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 16 লৈ। হাউ হেড ইভেলাইন গিলানিজ লছ অফ হিয়াৰিং বিন, যে ইভেলাইন গিলানি যে তেওঁৰ শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলাইছিল, সেই শ্ৰৱণ ক্ষমতাটো কেনেদৰে হেৰুৱাই পেলাইছিল, ইনষ্টেণ্ট নহয়, তাৎক্ষণিকভাৱে নহয়, এইটো হৈছে গ্ৰেজুৱেল, লাহে লাহে। তেওঁৰ 8 বছৰ বয়সত সেই সূত্ৰপাতটো হৈছিল। তেওঁৰ কাণত নুশুনা লক্ষণটো 8 বছৰ বয়সত দেখা গৈছিল আৰু লাহে লাহে এইটো বাঢ়ি গৈ 11 বছৰ বয়স যেতিয়া তাইৰ, তেতিয়া কিন্তু তেওঁ সম্পূৰ্ণৰূপে কলা, অৰ্থাৎ কাণত নুশুনা অৱস্থা হৈছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 17 লৈ। একৰ্ডিং টু বিছমিল্লা খান, হোৱাট ইজ হিন্দুস্তানছ ৰিচেষ্ট ট্ৰেডিশ্যন, বিছমিল্লা খানৰ মতে ভাৰতৰ আটাইতকৈ চহকী পৰম্পৰাটো কি, এইটো হ'ব মিউজিক, কাৰণ তেখেত কি আছিল, এজন সংগীতজ্ঞ আছিল আৰু সংগীত জগতৰ লগত তেখেত কি আছিল, জড়িত আছিল আৰু সংগীতক ৰিচেষ্ট ট্ৰেডিশ্যন বুলি কৈছে, যে ভাৰতৰ আটাইতকৈ চহকী পৰম্পৰাটো হৈছে সংগীত। এতিয়া কুৱেশ্যন নম্বৰ 18 লৈ আহিছোঁ। হু গেভ দি ফেমাছ ট্ৰাষ্ট উইথ ডেষ্টিনি স্পীচ, যে ট্ৰাষ্ট উইথ ডেষ্টিনি স্পীচ এইটো কোনে দিছিল, এইটো জৱাহৰলাল নেহৰুৱে দিছিল। কেতিয়া দিছিল, 1947, 1947 চনৰ 15 আগষ্টত, যিদিনা আমাৰ প্ৰথম স্বাধীন ভাৰত উদযাপন কৰা হয়। সেই উদযাপনত জৱাহৰলাল নেহৰুৱে এটা কি দিছিল, পণ্ডিত জৱাহৰলাল নেহৰুৱে এটা বক্তব্য দিছিল আৰু যি বক্তব্যটোৰ নাম কি দিয়া হৈছে, ট্ৰাষ্ট উইথ ডেষ্টিনি। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 19 লৈ। কুৱেশ্যন নম্বৰ 19ত কোৱা হৈছে হোৱেৰ ৱাজ আব্দুল কালাম বৰ্ণ, আব্দুল কালাম ক'ত জন্মগ্ৰহণ কৰিছিল। এইটো আমি সকলোৱে জানো যে APJ আব্দুল কালাম চাহাবে ৰামেশ্বৰমত কি হৈছিল, জন্ম হৈছিল, কিন্তু ইয়াত কি আছে, ৰামেশ্বৰম নাই, ইয়াত আছে মাদ্ৰাজ, অৰ্থাৎ মাদ্ৰাজ নামৰ যিটো ৰাজ্য, সেই ৰাজ্যত তেখেতে জন্মগ্ৰহণ কৰিছিল। এতিয়া তোমালোকে আৰু এটা কথা ভাবিব পাৰা যে ইয়াত মাদ্ৰাজ দিয়া আছে, এই মাদ্ৰাজটো কি, আচলতে তামিলনাডু, বৰ্তমানৰ যিটো তামিলনাডু সেইটো আছিল আগতে মাদ্ৰাজ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 20 লৈ। হোৱাট ডাজ দি পয়েম দ্য ৰোড নট টেকেন স্পীক এবাউট, দ্য ৰোড নট টেকেন যিটো পদ্য আছে, সেই পদ্যটোৱে কিহেৰ বিষয়ে কয়, সেই পদ্যটোৰ মূল বিষয়বস্তুটো কি, এইটো আছিল এবাউট দি চইচেছ মেড বাই পিপল, যে মানুহৰ দ্বাৰা
জনসাধারণ মানুহৰ দ্বাৰা কি কৰা হয় এবাউট দি চইচেছ মেড বাই পিপল যে মানুহৰ দ্বাৰা কৰা পচন্দৰ বিষয়ে এই কবিতাটোৱে কৈছে। কাৰণ এই কবিতাটো কি আৰম্ভ হয় দি টু ৰ'ড ডাইভাৰ্ছ ইন য়েলো উড এণ্ড চৰি আই কুড নট ট্ৰাভেল দি বোথ লং আই ষ্টুড। তো ইয়াত কি কৈছে যে দুটা ৰাস্তা মাজভাগত হাবিৰ মাজত কি হৈছে বিভাজিত হৈ গৈছে আৰু মই দুয়োটা ৰাস্তা একেলগে গ্ৰহণ কৰিব পৰা নাছিলোঁ, অৰ্থাৎ চলাচল কৰিব পৰা নাছিলোঁ। গতিকে এই দুটাৰ মাজৰ পৰা কি তেখেতে অৱশেষত এটা ৰাস্তা কি কৰে বাছি লয় আৰু আনটো ৰাস্তা ভৱিষ্যতৰ কাৰণে এৰি থৈ যায়, যদিও তেখেতে জানে যে হয়তো ভৱিষ্যতে সেইটো ৰাস্তালৈ আকৌ সেই পইণ্টটোতেও ঘূৰি আহিব পাৰিবনে নাই, সেই তাৰ পিছতো এটা ৰাস্তা ভৱিষ্যতৰ কাৰণে এৰি থৈ যায়। তো ইয়াত কি যে চইচ দুটা অপশ্যন দিলে আমি কোনটো চইচ কৰোঁ সেই বিষয়ে কিন্তু তেখেতে বৰ্ণনা কৰে কবিতাটোত। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 21। 21ত কোৱা হৈছে হোৱাট ডাজ য়েলো উডছ মিন, যে য়েলো উড হালধীয়া জংঘলে কি অৰ্থ প্ৰকাশ কৰিব বিচাৰিছে। ফৰেষ্ট উইথ য়েলো লিভছ ইন ৱাটাম, উড য়েলো ইন কালাৰ নহয়, উডটো য়েলো হ'ব নোৱাৰে, ফলিং লিভছ এইটো নহয়, এইটো হ'ব যে ফৰেষ্ট উইথ য়েলো লিভছ ইন ৱাটাম, অৰ্থাৎ শৰৎকালত যেতিয়া পাতবিলাক সৰি যায়, হালধীয়া পাতবিলাক কি হয় সৰি যায় আৰু নতুনকৈ কি হয় নতুনকৈ কিছুমান পাত কিন্তু তাত গজে, সেইটোৱে কোৱা হৈছে অটাম। এতিয়া কুৱেশ্যন নম্বৰ 22ত আহিছোঁ। 22ত কোৱা হৈছে when did Evelyn go with a young orchestra, where did Evelyn go with an young orchestra। আমাৰ ছাত্ৰ ছাত্ৰী ইয়াত অৰ্চেষ্ট্ৰা এটা শব্দ দি আছে। অৰ্চেষ্ট্ৰা হৈছে সংগীতজ্ঞৰ দল, গ্ৰুপ অফ মিউজিচিয়ানছ। তো এইটো তেখেতে ক'ত গৈছিল গ্ৰুপৰ লগত ফুৰিবলৈ, এইটো হ'ব ইউনাইটেড কিংডম। কাৰণ ইউনাইটেড কিংডমত কি আছিল এটা প্ৰগ্ৰাম আছিল আৰু সেই প্ৰগ্ৰামত তেখেতে ইভেলাইন গিলানিয়ে সংগীতজ্ঞৰ দলৰ সৈতে নিজেও তাত উপস্থিত হৈছিল। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 23 কোৱা হৈছে নেম দ্য ফিল্ম ডিৰেক্টৰ ইমপ্ৰেছড বাই বিছমিল্লা খানছ মিউজিক, যে ফিল্ম ডিৰেক্টৰ চিনেমা পৰিচালক কোনজন চিনেমা পৰিচালক বিছমিল্লা খানৰ সংগীতত আপ্লুত হৈছিল, ইমপ্ৰেছ হৈছিল, এইটো হ'ব বিজয় ভট্ট। কাৰণ বিজয় ভট্টে কি কৰিছিল বিছমিল্লা খানৰ সংগীতত আপ্লুত হৈ তেখেতে কি কৰিছিল এখন চিনেমা বিছমিল্লা খানৰ নামত বনাইছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 24 দ্য পয়েট ষ্টুড লং বিকজ, দ্য পয়েট এইটো দিয়া হৈছে দ্য ৰোড নট টেকেন পদ্যৰ পৰা, যে দ্য পয়েট ষ্টুড লং বিকজ, পয়েটে কবিয়ে কিয় তাত দীঘলীয়া সময় তাত থিয় হৈছিল, এইটো হ'ব অপশ্যন নম্বৰ ডি, হি ৱাজ ষ্টিয়াৰিং ডাউন দ্য ৰোড ছ' লং এজ পচিবল। কাৰণ তেওঁ কি কৰিছিল সেই ৰাস্তাত যেতিয়া দুটা ৰাস্তা বিভাজিত হোৱা ৰাস্তাৰ সন্মুখত থিয় হৈ তেওঁ তলপিনে চাইছিল, যিমান দূৰ সম্ভৱ হয় সিমান দূৰলৈ তেওঁ চাইছিল আৰু ভাবি আছিল যে কোনটো ৰাস্তা মই পচন্দ কৰিম, কোনটো ৰাস্তা মোৰ কাৰণে ভাল হ'ব। সেই চিন্তাবিলাক কৰি থাকোঁতে তেখেতে বহু সময় তাত কি কৰিছিল থিয় হৈ আছিল। এতিয়া কুৱেশ্যন নম্বৰ আহিছে কুৱেশ্যন নম্বৰ 25। কুৱেশ্যন নম্বৰ 25ত কি কোৱা হৈছে হোৱাট ইজ দি ডাইলেমা অফ দি পয়েট ইন দি পয়েম দ্য ৰোড নট টেকেন, অৰ্থাৎ ডাইলেমা দুবিধা, দুটা সিদ্ধান্তৰ দুটা চিন্তাত মগ্ন হৈ থকা। হোৱাট ইজ দ্য ডাইলেমা অফ দি পয়েট ইন দ্য পয়েম দ্য ৰোড নট টেকেন, যে দ্য ৰোড নট টেকেন নামৰ যিটো কবিতা সেই কবিতাটোৰ ডাইলেমা কি, অৰ্থাৎ দুবিধাটো কি, দোধৰ অৱস্থাটো কি। অপশ্যনবিলাক চাওক, অপশ্যনবিলাক আমি চাম এতিয়া। whether he will be able to come back to the second road or not,
যিটো কথা অলপ আগতে মই ব্যাখ্যা কৰিলোঁ, তেখেতে কি কৰিছিল, দুটা ৰাস্তাৰ মাজত থিয় হৈছিল, এটা ৰাস্তা পচন্দ কৰিছিল আৰু আনটো ৰাস্তা ভৱিষ্যতৰ কাৰণে এৰি থৈ গৈছিল। যদিও তেওঁ অনিশ্চিত আছিল যে তেওঁ কেতিয়াবা তাত ঘূৰি আহিব পাৰিবনে নাই, সেইটো জনাৰ পিছতো কি কৰিছিল, তো যিকোনো এটা ৰাস্তাত গৈছিল, কাৰণ এজন মানুহৰ কাৰণে সেইটো সম্ভৱ নহয় দুয়োটা ৰাস্তা পচন্দ কৰা। অৰ্থাৎ যেতিয়া মেট্ৰিক পাছ কৰিবা তোমালোকে, তেতিয়া হয়তো আৰ্টছত এডমিশ্যন ল'বা অথবা ছায়েন্সত ল'বা, যিকোনো এটা ল'বা। এজন মানুহে দুয়োটা একেলগে কৰিব নোৱাৰে। সেই একেটা ঘটনা, একেই বস্তু ইয়াতো ঘটিছে। যিহেতু তেখেতে এজন মানুহ আছিল আৰু দুয়োটা ৰাস্তাৰ মাজত কি হৈছিল, অনিশ্চয়তাত তেওঁ ভুগিছিল, তথাপিও কি কৰিছিল, যিকোনো এটা ৰাস্তা তেখেতে বাছি লৈছিল। এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যন লৈ। কুৱেশ্যন নম্বৰ 26, নেম দি পয়েট অফ দি পয়েম দ্য লেক আইল অফ ইনিছফ্ৰি। অৰ্থাৎ লেক আইল অফ ইনিছফ্ৰি নামৰ যিটো কবিতা, তাৰ কবি কোন? এইটো হ'ব W.B. ইটছ। W.B. ইটছ এইটো আয়াৰলেণ্ডৰ এজন কবি। তেখেতে প্ৰকৃতিৰ ওপৰতে আচলতে মূলত কবিতা লিখিছিল। এইটো হ'ব W.B. ইটছ। আৰু W.B. ইটছৰ সম্পূৰ্ণ নামটো তোমালোকৰ কিতাপত দিয়া নাই, যদিও এইটোৰ ফুল ফৰ্ম হৈছে উইলিয়াম বাটলাৰ ইটছ। W.B. ইটছ। কেতিয়াবা তোমালোকৰ অপশ্যনটো এনেকুৱা থাকিব পাৰে, উইলিয়াম বাটলাৰ ইটছ, উইলিয়াম বাটলার, PUTLER, উইলিয়াম বাটলার ইটছ। গতিকে এই সম্পূৰ্ণ নামটো তোমালোকে জানিব লাগিব, কাৰণ কেতিয়াবা বৰ্তমান যিটো পৰীক্ষাৰ ছিষ্টেম, সেইবিলাক তেনেকৈ কুৱেশ্যনো তাত দিয়াৰ সম্ভাৱনা আছে। আৰু তেখেত আয়াৰলেণ্ডৰ এজন কবি আছিল। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 27, হোৱাট ডাজ দি পয়েট হাৰ্ট হেয়াৰ এট ইনিছফ্ৰি আইলেণ্ড। ইনিছফ্ৰি আইলেণ্ডত যেতিয়া তেখেতে থকাৰ কথা যিটো কল্পনা কৰিছে, আৰু কিহৰ শব্দ শুনাটো তেখেতে কল্পনা কৰিছে। ইয়াত আছে লেপিং ল চাউণ্ড অফ দ্য লেক ৱাটাৰ। লেপিং ল চাউণ্ডছ অফ দি ৱাটাৰ। অৰ্থাৎ লেপিং চাউণ্ড, যেতিয়া পানীবিলাকে নদীত যিটো শব্দৰ সৃষ্টি কৰে, সেই শব্দটো তেখেতে শুনাৰ কল্পনা কৰিছে। এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 28 লৈ। কুৱেশ্যন নম্বৰ 28 আমি দেখিম যে কুৱেশ্যন নম্বৰ 28, হোৱাট থিং উইল দ্য পয়েট নট ডু ওৱান দি ইনিছফ্ৰি লেণ্ড। তলত কিছুমান অপশ্যন দিয়া আছে, কোনটো তেখেতে কি নকৰে, কোনটো কাম তেখেতে নকৰিব যেতিয়া তেওঁ ইনিছফ্ৰি লেণ্ডত থাকিব। ইয়াত কিন্তু বিল্ড এ স্মল কেবিন, তেখেতে কৈছে মই এটা সৰু ঘৰ এটা বনাম, পজা ঘৰ এটা বনাম। বিল্ড এ হাইভ ফৰ দি হানিবি, এই হানিবিৰ কথাও কিন্তু তাত আছে। প্লান্ট 9 বি ৰজ, এই তিনিওটা কথা আছে, কিন্তু আমাৰ কুৱেশ্যনটোত কৈছে কোনটো নকৰিব। গতিকে যিটো ভুল, সেইটো আমাৰ শুদ্ধ উত্তৰ হ'ব বিল্ড আ ৰেষ্টুৰেণ্ট। ৰেষ্টুৰেণ্টৰ কথা কিন্তু কবিয়ে কেতিয়াও তাত কোৱা নাই। গতিকে আমাৰ কি হ'ব, এই বিল্ড এ ৰেষ্টুৰেণ্ট ভুল অপশ্যনটোৱে আমাৰ শুদ্ধ হৈ যাব, কাৰণ কুৱেশ্যনত কৈছে যে কোনটো নকৰিব বুলি কৈছে। গতিকে নেগেটিভ ইনটু নেগেটিভ পজিটিভ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 29, হোৱাট বিউটিফুল চাইট উইল দ্য পয়েট গেট টু চি এট ইনিছফ্ৰি আইলেণ্ড। যে ইনিছফ্ৰি আইলেণ্ডত যেতিয়া কবিয়ে থকাৰ কল্পনা কৰে, তেতিয়া তেওঁ কেনেধৰণৰ কোনটো ধুনীয়া এটা দৃশ্য দেখাৰ কল্পনা কৰিছে। ইয়াত কৈছে যে দ্য গ্লিমাৰ অফ মিডনাইট ষ্টাৰ্ছ, এইটোৰ কথা উল্লেখ আছে। দ্য লিনেটছ ফ্লাইং এবাউট ইন দি ইভিনিং, এইটো আছে। দ্য পাৰ্পল গ্লো অফ নুন, এই তিনিওটাই যিহেতু আছে, গতিকে আমাৰ অল অফ দি এবভ, অৰ্থাৎ ওপৰৰ গোটেইকেইটা। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 30 লৈ। 30ত কোৱা হৈছে ৱেৰ ইজ নৰ্থলেণ্ড ছিটুৱেটেড। যে নৰ্থলেণ্ড যিটো দেশ, সেইটো ক'ত অৱস্থিত? তো এইটো হৈছে ইট ইজ ইন দ্য আইলেণ্ড অফ নিউজিলেণ্ড। নিউজিলেণ্ড নামৰ যিটো দেশ আছে, সেই দেশৰ এটা আইলেণ্ড আছে,
আৰু সেই আইলেণ্ডক সেই আইলেণ্ডৰ মাজত কি আছে নৰ্থলেণ্ড, অৰ্থাৎ নৰ্থলেণ্ডৰ যি বৰ্ণনা দিয়া আছে সেই তেনেকুৱা ঠাই ক'ত আছে, সেইটো আছে নিউজিলেণ্ডৰ দ্বীপ, এখন দ্বীপ আছে, এই দ্বীপখনত তেনেকুৱা অৱস্থা পোৱা যায়। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 31 লৈ। কুৱেশ্যন নম্বৰ 31ত কৈছে হোৱাট হেপেন টু দি অল্ড উইমেন্স ক্লথছ, যে সেই বুঢ়া মহিলাজনীৰ ক্লথ কাপোৰজোৰ কি হৈছিল। দে ৱেৰ বাৰ্ণ্ট ব্লেক এজ শ্বি ৱেণ্ট আপ থ্ৰু দি চিমনি। ইয়াত তোমালোকে দেখিবলৈ পাবা যে তাত কি কৰা হৈছিল, সেই বুঢ়ী মহিলাজনীক কি কৰা হৈছিল, অভিশাপ দিয়া হৈছিল। আৰু সেই সন্যাসীজনৰ দ্বাৰা অভিশাপ দিয়াৰ কাৰণে এইটো হৈছে লেজেণ্ড অফ নৰ্থলেণ্ড। এই লেজেণ্ড অফ নৰ্থলেণ্ড নামৰ কবিতাৰ পৰা দিয়া হৈছে। আৰু তাত কি আছে, সেই সন্যাসীজনে, ক্ষুধাৰ্ত সন্যাসীজনে বুঢ়া মহিলাজনীক কি কৰিছিল, অভিশাপ দিছিল। আৰু অভিশাপ দিয়াৰ লগে লগে কি হৈছিল, সেই বুঢ়া মহিলাজনীৰ কাপোৰজোৰি পুৰি কলাৰ নিচিনা পুৰি কলা হৈ গৈছিল, পুৰি একেবাৰে কলা হৈ গৈছিল। আৰু তাই কি হৈছিল, চিমনি যে আছে, যিটো ঠাইৰে ধোঁৱা ওলায়, সেই ঠাইৰে তেওঁ ওপৰলৈ উৰি গৈছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 32। কুৱেশ্যন নম্বৰ 32ত কি দিয়া আছে, হোৱাট কাৰ্ছ ডিড ছেইণ্ট পিটাৰ প্ৰনাউন্স ওৱান দি চেলফিছ উইমেন, যে সেই বুঢ়া মহিলা, স্বাৰ্থপৰ বুঢ়া মহিলাজনীৰ জনীক কি অভিশাপ দিছিল, কাৰ্ছ অৰ্থাৎ অভিশাপ দিয়া। অভিশাপটো কি দিছিল, ইয়াত কৈছে ডেট শ্বি শ্বেল বিল্ড হাৰ শ্বেল্টাৰ এজ বাৰ্ডছ ডু, তেওঁৰ যিটো আশ্ৰয় সেই আশ্ৰয় এটা চৰাইৰ দৰে হ'ব। অপশ্যন নম্বৰ বিত আছে ডেট শ্বি শ্বেল বৰ হাৰ ড্ৰাই উড ফৰ হাৰ স্কেণ্টি ফুড, স্কেণ্টি মানে অৰ্থাৎ সামান্য খাদ্যৰ কাৰণে তেওঁ কি কৰিব, গছবিলাক খুৰি থাকিব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ চি লৈ, এইটো শুদ্ধ হয়। কুৱেশ্যন নম্বৰ চিত কৈছে, অপশ্যন নম্বৰ চি ডেট শ্বি শ্বেল কিপ প'ৰিং অল ডে, তেওঁ গোটেই দিন কি কৰি থাকিব, সেই গছবিলাক তেওঁৰ ঠোঁটেৰে লিপছেৰে ঠোঁটেৰে কি কৰি থাকিব, খুৰি থাকিব, অৰ্থাৎ ফুটা কৰি থাকিব। গতিকে আমাৰ এইটো অপশ্যনটো হ'ব অল অফ দি এবভ, ওপৰৰ গোটেইকেইটা। কুৱেশ্যন নম্বৰ 33 দ্য লিটিল উইমেন বেকড এ কেক ফৰ ছেইণ্ট পিটাৰ, যে সেই মহিলাজনী কি কৰিছিল, ছেইণ্ট পিটাৰ অৰ্থাৎ সন্যাসী পিটাৰজনৰ কাৰণে এটা ক্ষুদ্ৰ কেক বনাইছিল। দেন হোৱাই ডিড শ্বি নট গিভ ইট টু হিম, কিন্তু বনাইছিল তেওঁক দিয়াৰ কাৰণে, কিন্তু তথাপি তেওঁ কি দিয়া নাছিল। ইয়াৰ কাৰণটো কি, শ্বি থট ইট ৱাজ টু বিগ টু গিভ এৱে, যে তেওঁ ভাবিছিল যি এই বহুত সৰু এটা কেক বনাইছিল, তথাপি এই মহিলাজনী কি ভাবিছিল যে এইটো বহুত ডাঙৰ হৈ গ'ল এজনক দান কৰাৰ কাৰণে, গতিকে তাই এই কথাটো ভাবি কিন্তু দিয়া নাছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 34 লৈ। কুৱেশ্যন নম্বৰ 34ত কি কোৱা হৈছে, কুৱেশ্যন নম্বৰ 34 বিফৰ দি কামিং অফ টটো গ্ৰেণ্ডফাদাৰ্ছ পেট ইনক্লুডেড, যে টটো সেই বান্দৰটো লৈ অহাৰ আগতে টটোৰ পেটছবিলাকত, পোহনীয়া জন্তুবিলাকত কি কি আছিল, এইটো হ'ব এ টৰ্টইছ, এ পেয়াৰ অফ ৰেবিটছ, এ টেম স্কুৱেৰেল এণ্ড ৰাইটাৰ্ছ পেট গট, এইকেইটা জন্তু আছিল। এ টৰ্টইছ কাছ আছিল, এ পেয়াৰ অফ ৰেবিটছ শহাপহুৰ দুটা শহাপহু আছিল, এ টেম স্কুৱেৰেল আছিল, এণ্ড ৰাইটাৰ্ছ পেট গট, আৰু ৰাইটাৰজনৰ কি আছিল, পেট গটছ অৰ্থাৎ ছাগলী আছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 35। কুৱেশ্যন নম্বৰ 35 দিয়া আছে হোৱাই ৱাজ টটো কল্ড প্ৰীতি, টটোক কিয় প্ৰীতি বুলি কোৱা হৈছে, মৰম লগা বুলি কোৱা হৈছে, বিকজ অফ শাইনিং মিচিভিয়াছ আইজ, এইটো হয় দুষ্ট প্ৰকৃতিৰ মায়া লগা চকুজুৰি, বিকজ অফ ৰেড কালাৰ, লাল ৰং হোৱাৰ কাৰণে, বিকজ অফ হিজ পাৰ্লি হোৱাইট টিথ, আৰু কি আছিল, বান্দৰটোৰ দাঁতবিলাক
বহুত বগা আছিল, গতিকে এই গতিকেইটাৰ কাৰণে তেওঁক কি মৰম লগা দেখা পোৱা গৈছিল। Question number 36. Question number 36 লৈ আহিছোঁ, হোৱাট ইজ দ্য মেছেজ অফ দ্য এডভেঞ্চাৰ্ছ অফ ট'টো। যে ট'টোৰ যিটো এডভেঞ্চাৰ অফ ট'টো, সেই ট'টোৰ মেছেজটো কি, ইয়াৰ বাৰ্তাটো কি দিব বিচাৰিছে লিখকে। সেইটো হ'ব হিউমাৰ এণ্ড এডভেঞ্চাৰ অফ এ নটি মাংকি ট'টো লাভ এনিমেলছ এবাউট হেবিটেটছ অফ মাংকি। এইটো হ'ব হিউমাৰ এণ্ড এডভেঞ্চাৰ অফ এ নটি মাংকি ট'টো। হিউমাৰ অৰ্থাৎ হাঁহি ধেমালি হয়, এণ্ড এডভেঞ্চাৰ যিটো দুঃসাহসিক, অফ এ নটি মাংকি দুষ্ট বান্দৰ যাৰ নাম আছিল ট'টো। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 37 লৈ। 37ত এইটো গ্ৰামেটিকেল হয়। আই গো টু স্কুল ডেছ ফুট। তো 1 ফুট হ'লে কি হয়, খোজকাঢ়ি। বাই বাছ, বাই ট্ৰেইন, বাই বাইচাইকেল, কিন্তু খোজকাঢ়ি গ'লে সেইটো হয় 1 ফুট। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 38 লৈ। দ্য লিটল গাৰ্ল ইজ এফ্ৰেড ডেছ দ্য পুলিচমেন। চ' এফ্ৰেডৰ লগত সদায় কি হয়, এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন হয়। এফ্ৰেডৰ লগত সদায় কি হয়, অফ প্ৰিপজিশ্যন হয়, এফ্ৰেড অফ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 39। কুৱেশ্যন নম্বৰ 39ত কি আছে, কুৱেশ্যন নম্বৰ 39ত দিয়া আছে যে আই শ্বেল ৱেইট হেয়াৰ আনটিল হি, যে মই ইয়াত থিয় হৈ থাকিম। আই শ্বেল ৱেইট হেয়াৰ, মই ইয়াত থিয় হৈ থাকিম, আনটিল হি কাম বেক। এইটো কামছ বেক, আনটিল হি কামছ বেক, কাৰণ এইটো কণ্ডিশ্যনেল চেণ্টেন্স হয়। দুটা কাৰ্য আছে ইয়াত, যে মই থিয় হৈ থাকিম কিমান সময়লৈ, তেওঁ অহালৈকে। তেওঁ যেতিয়া আহিব তেতিয়া মই হয়তো যাম ইয়াৰ পৰা। তো তেওঁৰ থিয় হৈ থকাটো কি, এটা নিৰ্ভৰ হৈ আছে কাৰ ওপৰত, তেওঁৰ অহা নহাৰ ওপৰত নিৰ্ভৰ হৈ আছে মই অপেক্ষা কৰাটো। গতিকে এইটো হ'ব কামছ। এটা ফিউচাৰ ইনডিফিনিট আৰু এটা প্ৰেজেণ্ট ইনডিফিনিট। কুৱেশ্যন নম্বৰ 40, হি ইজ নট এট হোম। যে তেওঁ ঘৰত নাই, কিয় ঘৰত নাই, হি গো আউট, অৰ্থাৎ হি হেজ গান আউট। তেওঁ ঘৰত নাই কাৰণ তেওঁ বাহিৰলৈ গৈছে, সেইকাৰণেই ঘৰত নাই। কুৱেশ্যন নম্বৰ 41, দ্য ট্ৰেইন লিভ বিফৰ দে ৰিচ্ড দ্য ষ্টেচন। অৰ্থাৎ বিফৰৰ আগৰখিনি কি হয়, পাষ্ট পাৰফেক্ট টেন্স হয়, হেড লেফ্ট হ'ব। এইটো হ'ব হেড লেফ্ট, কাৰণ দ্য ট্ৰেইন হেড লেফ্ট বিফৰ দে ৰিচ্ড দ্য ষ্টেচন। তেওঁলোকে ষ্টেচন গৈ পোৱাৰ আগতে ট্ৰেইনখন এৰিছে, অৰ্থাৎ ট্ৰেইনখন এৰা কামটো কি আগতে হৈছে, গতিকে এইটো পাষ্ট পাৰফেক্টত হ'ব। আৰু তেওঁলোকে পিছত গৈ পাইছে ষ্টেচন, গতিকে এইটো ফাৰ্ষ্ট ইনডিফিনিটত আছে। এতিয়া আহিছে কুৱেশ্যন নম্বৰ 42 লৈ। আই প্ৰিফেয়াৰ টি টু কফি। প্ৰিফেয়াৰৰ লগত কি হয়, প্ৰিফেয়াৰৰ লগত টু হয় সদায়, গতিকে এইটো হ'ব আই প্ৰিফেয়াৰ টি টু কফি, অৰ্থাৎ টু হ'ব। এইটো কি হ'ব, এইটো টু হ'ব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 43, আছাম ইজ ফেমাছ ফৰ টি। যে অসম চাহৰ বাবে বিখ্যাত। আস্ক এ কুৱেশ্যন টু গেট দ্য আনচাৰ। এই এনচাৰটো পাবলৈ আমি কি কৰিব লাগে, আমি এটা কুৱেশ্যন কৰিব লাগে, যে অসম চাহৰ বাবে বিখ্যাত, এইটো উত্তৰ দিয়া আছে। এইটো পাবলৈ হ'লে এই উত্তৰটো কোনটো প্ৰশ্নৰ উত্তৰ হয়, যে সেইটো কি হ'ব, যে অসম চাহৰ বাবে বিখ্যাত। এইটো প্ৰশ্ন কৰিলে কি হ'ব, যে অসম কিহৰ বাবে বিখ্যাত, তেতিয়া এনচাৰ আহিব যে অসম চাহৰ বাবে বিখ্যাত। গতিকে এইটো হ'ব হোৱাট ইজ আছাম ফেমাছ ফৰ। অসম কিহৰ বাবে বিখ্যাত, এতিয়া এনচাৰটো হৈছে আছাম ইজ ফেমাছ ফৰ টি, অসম চাহৰ বাবে বিখ্যাত। অৰ্থাৎ এইটো আস্ক কুৱেশ্যনৰ পৰা দিয়া হৈছে। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 44, দেয়াৰ গ্ল'ৰি ৱাজ নেভাৰ ফেড। দেয়াৰ গ্ল'ৰি ৱাজ নেভাৰ ফেড, মেক ইট ইণ্ট্ৰগেটিভ উইদাউট চেঞ্জিং দ্য মিনিং। আমি এইটো ইণ্ট্ৰগেটিভ কৰিব লাগে, কিন্তু ইয়াৰ অৰ্থৰ যাতে পৰিৱৰ্তন নহয়, সেই হিচাপত আমি ইণ্ট্ৰগেটিভ কৰিব লাগে। অৰ্থটো চেম থাকিব, জাষ্ট আমি ইণ্ট্ৰগেটিভ চেণ্টেন্স বনাব লাগে। তো এইটো হ'ব কুৱেশ্যন নম্বৰ বি, কেন দেয়াৰ গ্ল'ৰি এভাৰ ফেড। এইটো হ'ব কেন দেয়াৰ গ্ল'ৰি এভাৰ ফেড, অৰ্থাৎ যে তেওঁলোকৰ যিটো গ্ল'ৰি সেইটো কেতিয়াবা মুচি যাবনে বা শ্বেতা পৰি যাবনে,
এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ লাষ্ট কুৱেশ্যন হয় এইটো MCQ 45 নম্বৰ আই এম এ ষ্টুডেণ্ট অফ ST জোসেফ স্কুল যে মই ST জোসেফ স্কুলৰ এজন ছাত্ৰ এড এ কুৱেশ্যন টেগ এইটো কি কুৱেশ্যন টেগ কুৱেশ্যনৰ পৰা দিছে কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আই এম আছে আমি জানো যে টেগ কুৱেশ্যনত কি কৰিব লাগে অক্সিলাৰী ভাৰ্বৰ লগত নট লগাব লাগে কিন্তু ইয়াত আই এমৰ লগত এম নট আই দিলে নহ'ব এইটো এম নট আই দিলে নহ'ব এইটো ৰুলটো বেলেগ ইয়াত হ'ব আৰ নট আই আৰ্ণ্ট আই ইজন্ট আই এইটো নহ'ব নোৱাৰে ৱাজন্ট আই এইটো হ'ব নোৱাৰে এইটো পাষ্টত আছে এইকাৰণে হ'ব নোৱাৰে ইজ নট আই এইটো হ'ব নোৱাৰে এম নট আই এইটোতো নহয় কেতিয়াও এইটো হ'ব আৰ্ণ্ট আই গতিকে এইটো কনফিউজ হ'ব তোমালোকে কনফিউজ হ'ব নালাগে এইবিলাক কিন্তু বহুত কম্পিটিটিভ এক্সামত দি থাকে তো হ'ব আজিৰ কাৰণে পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকন ক্লিক কৰি দিবা